তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব কোনে ল'ব? যদি কালি পৰহি কেছ কিবা এটা হৈ যায়, তেওঁলোকক যদি কোনোবাই দম দিয়ে। উজনিত কাম কৰিবলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠন। যিসকলে এতিয়া উজনি অসমত কাম কৰি আছে তেওঁলোক অতি শীঘ্ৰেই নিজ নিজ গৃহলৈ উভতি আহিব লাগে। বিশ্বনাথ জিলাৰ বিভিন্ন গাঁৱৰ পৰা গোলাঘাট জিলাত জলসিঞ্চন বিভাগৰ কাম কৰিবলৈ যাবলৈ ওলাইছিল এইসকল শ্ৰমিক। ৰাতিপুৱাই সংখ্যালঘু নেতা নাজিৰ আহমেদৰ নেতৃত্বত প্ৰদান কৰা হ'ল বাধা। উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয়, সেয়েহে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে বুলি মন্তব্য কৰিছে। অসমত আমাৰ সংখ্যালঘু যিসকল মিয়া শ্ৰমিক আছে তেওঁলোকে বৰ্তমান নিৰাপত্তাহীনতাত ভুগি আছে। প্ৰথম কথা, সেইকাৰণে আজি এওঁলোক যাবলৈ ওলাইছে। আমি প্ৰত্যক্ষভাৱে বাধা প্ৰদান কৰিছোঁ যে তাত আমাৰ শ্ৰমিকসকল কোনো কাৰণতেই চিকিউৰ নহয়, তেওঁলোকৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। আজি গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এই জিলাসমূহত যিসকল আমাৰ মানুহখিনি তাতে শ্ৰমিক হিচাপে কাম কৰিবলৈ যায়, সেই মানুহখিনিক আমি দেখা পাওঁ একাংশ আপোনাৰ জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা কিছু ব্যক্তিয়ে কোনো ধৰণৰ আইন কানুন নামানি, কোনো ধৰণৰ সংবিধান নামানি তেওঁলোকক নিৰীহ এই শ্ৰমিকসকলক অত্যাচাৰ চলায়। যাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ কোনো মানুহ, কোনো আমাৰ মিয়া শ্ৰমিকক আমি উজনিলৈ যাবলৈ নিদিওঁ। পৰিৱেশ পৰিস্থিতি তাৰ ভাল নহয়, স্বাভাৱিক হওক, পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম। এই ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিব লাগিব। সেই যিসমূহ জিলাত কাম কৰিবলৈ যাব, সেই কাম কৰা জিলাসমূহৰ ডিচি যিহেতু প্ৰশাসনিক মুৰব্বী, তেখেতে নিৰ্দেশনা দিব লাগিব। তেখেতসকলে নিৰ্দেশনা দিব লাগিব যে কোনো শ্ৰমিকক অত্যাচাৰ চলালে তাৰ দায়িত্ব সেই জিলা প্ৰশাসনে ল'ব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা উজনি অসমৰ এই জিলাসমূহৰ প্ৰশাসনে লোৱা নাই। গতিকে আমি আমাৰ শ্ৰমিকসকলক কোনো কাৰণতে যাব নিদিওঁ। তাতে যোৱাকালিও দেখা পাইছোঁ যে নিৰীহ যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকলক তাৰে ভণ্ড জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা নেতাসকলে তেওঁলোকক ধমকি দি তাৰ পৰা খেদাই পঠিয়াই দিয়া হৈছে। এই মানুহখিনিক সন্দেহযুক্ত বুলি অপবাদ দিয়া হয়। যোৱাৰ লগে লগে তেওঁলোকক বিদেশী সজাব, বাংলাদেশী সজাব। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, তাৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। যদি কৰিব নোৱাৰে তেন্তে আমি কোনো কাৰণতে আমাৰ শ্ৰমিকসকলক তালৈ আমি যাবলৈ নিদিওঁ। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু তাৰ লগতে আৰু এটা কথা, যোৱাকালি দেখা পাইছোঁ চিতু বৰুৱা নামৰ যিগৰাকী জাতীয় সংগ্ৰামী নেতা, সংগ্ৰামী সংগঠনৰ যিগৰাকী নেতা, তেওঁ অপেন মুকলিভাৱে সেই মানুহখিনিক ভাবুকি দি আছে। তেওঁ সকীয়াই দিছোঁ এই ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক। সংবিধান উলংঘা কৰি যি মব ভায়োলেন্স আপুনি তাতে সৃষ্টি কৰিছে, এই ধৰণৰ কাৰুকাৰ্যৰ পৰা বিৰত থাকিব লাগে। প্ৰশাসনক আহ্বান জনাইছোঁ, উজনিৰ প্ৰশাসনক আহ্বান জনাইছোঁ, এইসকলৰ ওপৰত আপোনালোকে কিয় ব্যৱস্থা লোৱা নাই? এতিয়ালৈকে কিয় ব্যৱস্থা লোৱা নাই? সেইসকলক দায়িত্ব দিছে নেকি যে বিদেশী, বাংলাদেশী সন্দেহযুক্ত নাগৰিক তাৰ পৰা খেদি পঠিয়াই দিবলৈ? তেওঁলোকক কোনে অধিকাৰ দিলে সেই নিৰীহ মানুহখিনিক অত্যাচাৰ চলাবলৈ? গতিকে তেওঁলোকৰ ওপৰত অতি শীঘ্ৰেই প্ৰশাসনে আৰু চৰকাৰে ব্যৱস্থা ল'ব লাগিব। তেওঁলোকে অত্যাধিক উদ্ভণ্ডালি তাতে আৰম্ভ কৰিছে। নিৰীহ এই খাটি খোৱা শ্ৰমিকখিনিৰ ওপৰত তেওঁলোকে গুণ্ডাগিৰি চলাই আছে। এই ধৰণৰ গুণ্ডাগিৰি আমি কোনো কাৰণতে মানি নলওঁ। আৰু আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছোঁ, যিসকলে এতিয়া উজনি অসমত কাম কৰি আছে তেওঁলোক অতি শীঘ্ৰেই নিজ নিজ গৃহলৈ উভতি আহিব লাগে। তেওঁলোকক আহ্বান জনাইছোঁ, কাম কৰাৰ বহুত জেগা আছে, সেই জেগাসমূহত যাওক। উজনি অসম কেৱল কাম কৰিবলৈ উজনি অসমেই নহয়, প্ৰয়োজন হ'লে আপোনালোকে বহিৰাজ্যলৈ যাওক, তথাপিও নিজৰ আত্মসন্মান লৈ জীয়াই থাকক। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।